ছাত্ৰ ছাত্ৰীসকল আজিৰ হৈ যোৱা অসমীয়া পেপাৰত তুমি চাই লোৱা যে তুমি কিমান পাবা তো আমি সলভ কৰি দি আছো তো ইয়াতে চাই লোৱা প্ৰথমটো কোৱেশ্চন আছিল তোমালোকৰ ইনফোসিস কোম্পানীৰ প্ৰতিষ্ঠাপক কোন এই কোৱেশ্চনটো তোমালোকে কমন পাইছা নিশ্চয় মোৰ ভিডিঅ'ৰ পৰা আগতে তো ইয়াৰ আনসাৰটো হ'ব নাৰায়ণ মূৰ্তি সেকেন্ড কোৱেশ্চনটো আছিল কি অসমীয়া জাতিক অধিক কটকটীয়া কৰিলে তো ইয়াৰ কোৱেশ্চনটো হ'ব ভাষিক সংমিশ্ৰণে নেক্সট কোৱেশ্চন তোমালোকে চোৱা শৰ্ট কোৱেশ্চনৰ ভিতৰত ইন্টাৰনেটৰ তিতা মিঠা পাঠটিৰ লেখক কোন ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব ডক্টৰ প্ৰণয় দত্ত অৰুণিমা সিনহাৰ ঘৰ ক'ত তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব উত্তৰ প্ৰদেশত অৰুণিমা সিনহাৰ ঘৰ উত্তৰ প্ৰদেশত আছিল নেক্সট চাই লোৱা 7 নম্বৰ কোৱেশ্চনটো পল কোন শ্ৰেণীত পঢ়ে তো পল নৱম শ্ৰেণীত পঢ়ে 6 নম্বৰ কোৱেশ্চনটো আছে লেখকে ইৰাণলৈ কি দায়িত্ব লৈ গৈছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব তেলৰ বাবে চলোৱা খনন কাৰ্যৰ বাবে নেক্সট 10 নম্বৰ আছে যে 10 নম্বৰ চোৱা তোমাৰ পাঠ্যপুথি বৰগীতটো কোনে ৰচনা কৰা তো এটো তো সকলোৱে জানে মাধৱদেৱে নেক্সট আছে খ নম্বৰ আজান ফকীৰৰ আসল নামটো কি তো ইয়াৰ কাৰেক্ট আনসাৰটো হযৰত শাহ মিলন নেক্সট তোমালোকে চোৱা প্ৰশস্তিৰ অৰ্থ কি তো ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব আৰাধনা কৰা অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল ইয়াৰ কাৰেক্ট আনসাৰটো হ'ব হাঁহ কণী চাউলেৰে কবিয়ে কোন সময়ত মানুহজনক লগ পাইছিল সন্ধিয়া তো তোমালোকে মোক কমেন্ট কৰিবা তোমালোকে আমাৰ ভিডিঅ'ৰ পৰা বা আমি দিয়া কোৱেশ্চন স্যাম্পল কোৱেশ্চনৰ পৰা তোমালোকে কমন পাইছা না নাই প্লিজ জনাবা আমাক নেক্সট কোৱেশ্চন চোৱা তোমালোকে ব্যাক বাক্য ভাঙি সমাসৰ নাম ৰাম লক্ষণ এটো আনসাৰটো হৈ যাব ৰাম আৰু লক্ষণ এটো সমাস হ'ব দ্বন্দ্ব সমাস নৱৰত্ন নটা ৰত্নৰ সমাহাৰ দীৰ্ঘ সমাস হাঁহি মুখ হাঁহিৰ মুখ তৎপুৰুষ সমাস যিকোনো এটা লিখিব দিছে মই গোটেইকেইটা কৰি দি আছো যিসকলে কৰিছা চাই ল'বা নেক্সট আছে তলৰ যিকোনো এটা সন্ধি ভাঙা তো এটো হ'ব উচ্চাৰণ উজ্জুক চাৰণ নাবিক নিযুক এক মহা আৰু মহোদয় মহাযুক উদয় সৰি এটো নিযুক এক নহয় নৈযুক এক হৈ যাব নাবিক নেক্সট তোমালোকে চাই লোৱা যে সৰল বাক্যলৈ পৰিৱৰ্তন কৰা তো ইয়াৰ কাৰেক্ট আনসাৰটো কি হ'ব পৃথিৱী যে ঘূৰণীয়া হয় হেতু সকলোৱে জানে তো সৰল বাক্য হ'ব সকলোৱে জানে পৃথিৱী ঘূৰণীয়া বা এনেকৈ লিখিলেও হ'ব যে পৃথিৱী ঘূৰণীয়া সকলোৱে জানে যেটো লিখিবা হেতুই হ'ব নেক্সট চাই লোৱা নেক্সট আছে মূৰ্ধন্য ন বা মূৰ্ধন্য হ হোৱাৰ কাৰণ ৰাৱণ ৰৰ পিছত থকা দন্ত্য ন মূৰ্ধন্য হয় কাৰণ এটো সেমে হ'ব নেক্সট দুষ্ট টবৰ্গ আখৰে যুক্ত হলে দন্ত্য ন মূৰ্ধন্য হয় তাৰ পিছত আছে যথা স্থানত জ্যোতি চিহ্ন বহুৱা শিক্ষকে কলে অংক কেইটা ঘৰত কৰি আনিবা তো কলে মই তোমালোকক এইদৰে শিকাইছিলো যে যত কোৱা হয় সেইখিনি কথা তোমালোকে ইনভাৰ্টেড কমাৰ ভিতৰত ৰাখিব লাগে আৰু যত কোৱা ষ্টাৰ্ট কৰে তাতে কমা দিব লাগে নেক্সট 6 নম্বৰ ডলাৰ বগৰী এটো দিয়া হৈছিল ঘনে ঘনে মাত ওলোৱা হাত খৰ স্থান লোৱা মূৰে কপালে হাত দিয়া অৰ্থাৎ চিন্তিত হোৱা আৰু বাক্য ৰচনাটো কৰিবা তোমালোকে নেক্সট 6 নম্বৰ দ্বিতীয় 6 নম্বৰটো চোৱা তোমালোকে বিপৰীতাৰ্থ শব্দ আদৰ অনাদৰ উচিত উচিত অনুচিত হৈ যাব এটো অনাদৰ নহয় অনুচিত তাৰ পিছত চিনাকি অচিনাকি তাৰ পিছত তোমালোকে চোৱা এটা শব্দত প্ৰকাশ কৰা যাৰ সৰুতে মাক বাপেক মৰিছে হেতু ঘাটমাউৰা যি সদায় ঘূৰি ফুৰে অঘৰী যি কথাৰ অৰ্থ নাই নিৰৰ্থক তাৰ পিছত চোৱা প্ৰত্যয় ভাঙা গোটেই কেইটা কমন আহিছে তোমালোকৰ নাৱৰীয়া নাওজকৰীয়া ফুলনি ফুলজকনি ৰান্ধনি ৰান্ধযোগ অনে সমৰ্থ শব্দৰ ভিতৰত এন্ধাৰ এটো আন্ধাৰ তনয় মানে পুত্ৰ স্বামী মানে হ'ব তোমাৰ পতি তো এইখিনি তোমালোকৰ যিখিনি আছিল গ্ৰামাৰ সেকশন নেক্সট আমি আহিছো গ্ৰুপ বি ৰ পৰা চোৱা নালন্দা বিশ্ববিদ্যালয়ৰ নতলীয়া পুথিভঁৰালটোৰ নাম কি তো এটো ৰত্নধুতি হ'ব এটো দিয়া হৈছিল তোমালোকক কমন অসমীয়া কোনজন সাহিত্য অসম কেকু দেখা দিয়া হয় এটো তো জানা অম্বিকাৰী ৰাইজদিন মইয়ে কমন দিছিলো এটো তোমালোকক নেক্সট তোমালোকে এই কোৱেশ্চনটো কমন পাইছা 4 মাৰ্কৰ যে কোৱেশ্চন আহিছিল তাৰ পিছত চোৱা বাক্যটো শুদ্ধকৈ লিখা তোমাৰ দেউতা ঘৰত আছে নে তো এটো হ'ব তোমাৰ দেউতাৰ ঘৰত আছে নে এটো তো কমন পাইছে তোমালোকে পঢ়া উপসৰ্গ ব্যৱহাৰ কৰি এটা শুদ্ধ বাক্য লিখা তো এটো পৰাজয় ওয়াৰ্ডটো লিখিবা তাৰ পিছত বাক্যটো লিখিব দিলেই হ'ল তো এটো মই তোমালোকক দিছিলো আগতে যিসকলে আমাৰ ভিডিও আগতে চাইছা হেতে ওলোক জানা তাৰ পিছত দেখা যে অনুসৰ্গ বহুৱা এনে ধৰণৰ অনুসৰ্গৰ কোৱেশ্চন তোমালোকক মই দিছিলোৱে তুমি এটো আছিল টেষ্ট স্কুললৈ নগলা তো ইয়াতে হ'ব তুমি দেখুন অনুসৰ্গটো দেখুন হ'ব জনে জনে দেখুন দি আহিছা তেওঁলোকৰ হৈ গৈছে এটো ৰাইট নেক্সট ওয়া মিত্ৰ হ'ব বন্ধু বা সখা লিখিলেও হ'ব কন্যা ছোৱালী বা তনয় লিখিলেও হ'ব নেক্সট আধুনিক ৰূপ লিখা তো এটো হৈ যাব তাহমবাক তেওঁলোকক ৰজনী ৰাতি টোটালি কমন এইবিলাক তোমালোকৰ টোটালি কমন পৰিছে এটা শব্দৰ ভিতৰত বিপৰীত শব্দ লিখা যিকোনো এটা লিখিব দিছে বিপৰীত স্বদেশ বিদেশ সুবিধা অসুবিধা তাৰ পিছত বিপৰীত লিংগ লৰা ছোৱালী দেউতা মা তাৰ পিছত ছন্দ চোৱা কুসুমমালা লয়াৰ মই তোমালোকক ছন্দৰ 5টা না 6টা কোৱেশ্চন দিছিলো তাৰে পৰা তিনি আহিয়ে গৈছে তো গোটেইখিনি কমন এখিনি তো তোমালোকে জনাবা যে আজি তোমালোকৰ পৰীক্ষা কেনে হ'ল আৰু তোমালোকে কমন পাইছা না নাই টোটালি জনাবা এইখিনি আছিল ভিডিওটো